গুৱাহাটীৰ পৰা চেন্নাইলৈ যোৱা বিমানত ভয়ংকৰ কাণ্ড। মাজ আকাশতে বিমান যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি। বেংগালুৰুতে জৰুৰী অৱতৰণ চেন্নাই অভিমুখী ইণ্ডিগো বিমানখনৰ। বিয়লি 4:40 বজাত বিমানখনে উৰা মাৰিছিল গুৱাহাটীৰ পৰা। আৰু মাজ আকাশতে বিমানখনৰ কেপ্টেইনৰ মেডে কল। বিমানত অপৰ্যাপ্ত ইন্ধন থকাৰ সংকেত পঠিয়াই পাইলটে। লগে লগে কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিছে বিমানখনে। আৰু জনাইছে বুকুতৰ এটা গুৰুত্বপূৰ্ণ খবৰ, পুনৰ বিমান যাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। এইবাৰ গুৱাহাটীৰ পৰা চেন্নাইলৈ যোৱা বিমানৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। আৰু মাজ আকাশতে বিমানখনৰ কেপ্টেইনৰ মেডে কল। বিমানত অপৰ্যাপ্ত ইন্ধন থকাৰ সংকেত পঠিয়াই পাইলটে আৰু তাৰ পিছতেই বেংগালুৰুত জৰুৰী অৱতৰণ কৰিছে চেন্নাই অভিমুখী বিমানখনে। কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানখনে জৰুৰী অৱতৰণ কৰিছে আৰু এইবাৰ ইণ্ডিগো বিমানৰ সৈতে এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। মাজ আকাশতে বিমানখনৰ কেপ্টেইনৰ মেডে কল আৰু তাৰ পিছতে বিমানখনে বেংগালুৰুত জৰুৰী অৱতৰণ কৰিছে। বিয়লি 4:40 বজাত বিমানখনে গুৱাহাটীৰ পৰা চেন্নাই অভিমুখে উৰা মাৰিছিল আৰু তাৰ পিছতেই বিমানখনৰ যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগিছে। আৰু গুৱাহাটীৰ পৰা চেন্নাই অভিমুখী বিমানত এইবাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মাজ আকাশতে বিমান যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি। বিমান যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগিছে, এক প্ৰকাৰ হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু তাৰ পিছতেই বেংগালুৰুতে জৰুৰী অৱতৰণ কৰিছে চেন্নাই অভিমুখী বিমানখনে। কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানখনে জৰুৰী অৱতৰণ কৰিছে। আৰু বিয়লি 4:40 বজাত বিমানখনে গুৱাহাটীৰ পৰা চেন্নাই অভিমুখে উৰা মাৰিছিল আৰু তাৰ পিছতেই বিমানখনৰ কেপ্টেইনৰ মেডে কল আৰু তাৰ পিছতে বিমানখনে বেংগালুৰুত জৰুৰী অৱতৰণ কৰিছে। বিমানত অপৰ্যাপ্ত ইন্ধন থকাৰ সংকেত পঠিয়াইছিল পাইলটে আৰু তাৰ পিছতেই কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিছে বিমানখনে। এক প্ৰকাৰ মাজ আকাশতেই যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগিছিল। গুৱাহাটীৰ পৰা চেন্নাই অভিমুখী আছিল ইণ্ডিগোৰ বিমানখন আৰু তাৰ পিছতেই মাজ আকাশত যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগিছিল, কাৰণ বিমানখনৰ কেপ্টেইনে মেডে কল কৰিছিল আৰু বিমানখনত পৰ্যাপ্ত ইন্ধন থকাৰ সংকেত পঠিয়াইছিল পাইলটে আৰু তাৰ পিছতেই বেংগালুৰুত জৰুৰী অৱতৰণ কৰিছে চেন্নাই অভিমুখী ইণ্ডিগোৰ বিমানখনে। বিয়লি 4:40 বজাত বিমানখনে গুৱাহাটীৰ পৰা চেন্নাই অভিমুখে উৰা মাৰিছিল আৰু তাৰ পিছতেই মাজ আকাশতে বিমানখনৰ কেপ্টেইনৰ মেডে কল। বিমানখনত অপৰ্যাপ্ত ইন্ধন থকাৰ সংকেত পঠিয়াইছিল পাইলটে আৰু তাৰ পিছতেই বেংগালুৰুত জৰুৰী অৱতৰণ কৰিছে ইণ্ডিগোৰ বিমানখনে। আৰু যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগিছে, শ বিমান যাত্ৰীৰ মাজত হঠাতে হাহাকাৰ লাগিছে। মাজ আকাশতেই বিমান যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগিছে। পুনৰ জনাইছো গুৰুত্বপূৰ্ণ খবৰ, গুৱাহাটীৰ পৰা চেন্নাই অভিমুখী বিমানৰ সৈতে এইবাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মাজ আকাশতে ইণ্ডিগোৰ বিমান যাত্ৰীৰ মাজত হাহাকাৰ লাগিছে, এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু তাৰ পিছতেই বেংগালুৰুতে জৰুৰী অৱতৰণ কৰিছে চেন্নাই